গতিকে আমি যদি আকৌ এই ভগৱন্তক যদি এইবোৰ বেয়া দ্ৰব্য দিয়া যায়, কমগুণী দ্ৰব্য দিয়া যায়, ভগৱন্ত কেতিয়াও সন্তুষ্ট নহয়। এইখন কথা আমাক আমি ভালকৈ বিপ্ৰ দামোদৰ আখ্যানটোত আমাক বুজায়। গতিকে আমাৰ সতগুণ, ৰজগুণ, তমগুণ তিনিটা গুণৰ আহাৰ আছে। সেই লোকসকল আমি পাৰিলে তমগুণী আহাৰটো কমাই নি সৎগুণী আহাৰটো যদি আমি ভক্ষণ কৰিব আমি আগ্ৰহী হওঁ, তেনেহ'লে ঈশ্বৰে কৃপাৰ আমাক ঈশ্বৰে মৰম কৰিব, হয়নে? আৰু যদি ঈশ্বৰে বেয়া পোৱা আহাৰ দ্ৰব্যৰ প্ৰতি গ্ৰহণ কৰিব পৰা হয়, তেনেহ'লে কোনোদিনে ঈশ্বৰে আমাক মৰম নকৰিব। এই মন কথা ভাবিবলৈ বৰ এহি চিন্তি ভৈল বিপ্ৰ সন্তোষ মনত ভাৰ জাকুয়া চাকি হানি কৰিলা ব্ৰাহ্মণী সহিতে পাছে মংগলে ৰত্নৰ মন্দিৰে প্ৰৱেশ শিলা নৰ নাৰীগণে ধৰিলা যোগান বিমানে চৰিলা বিপ্ৰ মহেন্দ্ৰ সমান গুচিল মলিন বস্ত্ৰ ভৈল দিব্যবাস দিব্য অলংকাৰে তনু কৰয় প্ৰকাশ দেখিলে ক বিপ্ৰেক্ষিতো গৃহৰ আৰম্ভ অত সংখ্যা শুভে তাত স্ফটিকৰ স্তম্ভ ইন্দ্ৰ মন্দিৰ যেন জ্বলে ৰত্নময় হস্তিদন্ত কাটি সাজি আছে সাতশয় সুবৰ্ণ ৰতনে নানা কাম আছে কৰি তাত সৰ্জা সাজি হংস তুলি আছে পাৰি ললিত লয়নো যেন প্ৰকাশ তাহাৰ ওপৰত চন্দ্ৰ তাপ কৰে জাতিস্কাৰ মুকুতা মুৰাৰী থোপা হালে চাৰি কাছে ৰত্নৰ প্ৰদীপ জয় প্ৰকাশন্তই আছে যত চাৰি সুৰি আছি নানা গৃহস্থৰ হব সুবৰ্ণৰ ইয়াতি জ্বলে মনোহৰ যেতিয়া তেওঁলোকে ঘৰত সোমাই গ'ল দেখি যে ঘৰৰ মানে ৰুমৰ আঁতৰি নাই কোনপিনে কিমান ঘৰ পায় কোনপিনে কিমান বিচনা পত্ৰ ইমান ধুনীয়া সাত সজ্জাৰ পৰা আদি কৰি সকলো দেখি অবাক লাগিছিল হয়নে তেওঁলোকে আমি বিয়োগ পৰম্পৰা কৰি আহোঁ অনন্ত মহিমা কৃষ্ণ ঈশ্বৰৰ কৃপা প্ৰদান ভগৱন্তৰ মহিমা
আমাক কৈছে সেইকাৰণে মন কৰিব মাকেন্দ্ৰ মুনিয়ে কৈছিলে 10 কোটি বছৰ মই তপস্যা কৰিলোঁ কথা মোক একো বৰ নালাগে কৈছে গছ কিবাটো বৰ বোলে নালাগে একো বৰ কি কাৰণ তোমাৰ যদি কোনো বৰে নালাগে তেনেহ'লে ইমান হাজাৰ বছৰ কোটি বছৰ তপস্যা কিয় কৰিলা কৈছে আপোনাৰ মহিমাটো চাব আছে হয়নে এতিয়া এই মহিমাটো আমি এতিয়া চাব লাগিব পূৰ্বপৰ মনুষ্যৰ জন্ম লৈ আমি বৰ ধুনীয়াকৈ খাই বৈ জীয়াই থাকিলে নহয় ভগৱানৰ মহিমাৰ কথা অকণমান চিন্তা কৰিব লাগিব দূৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ কি ধৰণে কৰিবলৈ খুৱাই আছে চাওক যোনে যি খায় তাক তেনেকৈ খুৱাই আছেনে মিলাই আছে হয়নে সি মই ঘাঁহ নাখায় তাক যেনে তেনে দিনটোৰ ভিতৰত মাংস কোনোবাজনে যোগাৰ দিয়াইছে সিহঁতে মাংস খায় হাতীটোৱে ঘাঁহ খাই গতিকে কোনোবাজনে তাক কলগছ চাইডাল যোগাৰ বহুতে দি আছে হয়নে বাৰু গতিকে এই পৃথিৱীখনত আপোনালোকে এটা পিপৰৰ পৰা চাওকচোন কোনে কিমান আৰু সকলোৱে খোৱাৰ অভাৱতে আছে আৰু লাগিব চবকে আৰু লাগে হয়নে অলপ দিনৰ আগত মই ভাওনা কৰি আছোঁ সন্ধিয়া সময় চব সকলো চৰাই চিৰিকটি মানে বাহিৰত ভিতৰত সোমাই গ'ল কিন্তু দুটা টকাৰ মানে চোতালৰ আগত কেও বিচাৰি আছে যোৱাই নাই এতিয়া মই কৈছোঁ দেখিছা এই টকা দুটাই ইহঁতে 5টা চাউল যদি লগ লগাই পোৱা একো ভৰি কিন্তু 5টা চাউল লগ লগাই পোৱা নাই কিন্তু সেইকাৰণে এতিয়া সন্ধিয়া সিহঁতে ভাত নাথাকি ধুমধাম ভাত বিচাৰি হয়নে এইটো আমাৰ কি দেখুৱাই জানে প্ৰভুহঁতৰ মহিমাটো এতিয়া তাই এটা মন কৰকচোন লাখ কোটি টকা থকা মানুহ থকাহে বেছি ব্যাকুল হৈছে বেছি টকা কাৰণে পাবলৈ হৈছে আৰু টকা লাগিব হয়নে এজন মানুহে এখন ঠেলা চলাইও গোটেই পৰিয়ালটো বঢ়িয়াকৈ পুহি আছে এজন মানুহে এখন টমটম চলাই গোটেই পৰিয়ালটো পুহি আছে এজনে ৰিক্সা এখন চলাই গোটেই পৰিয়ালটো পুহি আছে কিন্তু এজন মানুহে 1.5 লাখ টকা দৰমহা পায়ো পৰিয়াল পুহিব নাই পৰা আৰু 2 নম্বৰ ঘৰ বিচাৰি পাবলৈ এয়া ভগৱানৰ মহিমা হয়নে মই কেতিয়াবা নিজে এইবোৰ ভাবি থাকোঁ আৰু এতিয়া ভাগৱতটো এইবোৰ পাই আছোঁ হয়নে তাৰমানে ভগৱন্তে আমাক জুতি চাই আমাক সকলোৱে হৃদয়ত থাকি জুতি চাই মোৰ হৃদয়টো ভগৱন্ত থাকি জুতি সদায় জুতি আছে মোৰ স্বভাৱ কি চৰিত্ৰ কি মই আশা ভৰসা লোক মোৰ কেনেধৰণে মই পৰিচালিত হৈ আছোঁ মোক উদান পূৰ্ণ হৈ আছোঁ যেতিয়া মই লাইনটো বেয়া পিনে যাম তেওঁ মোক কামত দিব ভগৱানে সহ্য কৰিব তাৰ প্ৰমাণ আমাক এই বিপদ আখ্যানটো আজি 10 মানৰ আগত গ'ল নহয় এগৰাকী মাকৰ 5টা ল'ৰা ছোৱালী মনত তাৰে দুটা দেখিবা বৰ ধুনীয়া দুটামান দেখিবা একেবাৰে বেয়া কৃষ্ণ কল্যাণ দেখা শুনাই কেইটামান বৰ ধুনীয়া একেবাৰে মাক হয় দুটামান একেবাৰে দেখিবা বেয়া কিন্তু মাকে বাৰু দেখিবা বেয়াকেইটাক মৰম কমকৈ কৰে নাই নহয় কিন্তু অন্য মানুহৰ কোনোবাটো দেখিবা বেয়া কোনোবাটো দেখিবা ভাল হয় কিন্তু মাকৰ মানত সকলোকেইটা একে সমান একে মৰম হয়নে গতিকে আমাকো ভগৱন্তই আমাক জন্ম দিয়াইছে আমি সকলোৱে ভগৱন্তে ভাল পোৱা কৰ্ম যদি আমি কৰোঁ আমাকো তেওঁ ভাল পাব আৰু সেই মাকে নিজৰ ল'ৰাকেইটাই যেতিয়া কোনোবা এটা দুষ্টামি কৰিব নিজৰ মাকেইটাক কোবাই দুচাপ দি দিয়ে এইটো আমিও মনুষ্যৰ জন্ম আমি যেতিয়া ভগৱানে ভাল পোৱা কৰ্ম নকৰি বেয়া পোৱা কৰ্ম কৰিব যাম কেতিয়াবা 2 চাপ লগাই দিব ভগৱান আমাৰ ভগৱানৰ 2 চাপটো বৰ সাংঘাতিক চাপ এক চাপ পালে আৰু আপুনি কঁকাল ফোন কৰিব নোৱাৰিব আৰু নহয়নে বাৰু সেইকাৰণে মন কৰিব আৰু ল'ৰা মাকৰ কাৰণে কোনটো বেয়া কোনটো ভাল নহয় কৃষ্ণৰ কৃপা কল্যাণ এটা মই অকণমান এখন উদাহৰণ আগুৱাই দিছোঁ যেনে
আকবৰ ৰজাৰ ৰাজসভাত এদিন আকবৰৰ বিয়া কৰোৱাৰ পাছত প্ৰথম ল'ৰা ছোৱালী জন্ম হ'ল। গোটেই ৰাজসভাত যায় মানে আকবৰ কৈছে হেয়া সকলোৱে শুনি লোৱা পাত্ৰ মন্ত্ৰী সকলোৱে আজি আমাৰ ৰাণী এটি ধুনীয়া মানে ল'ৰা ছোৱালী জন্ম হ'ল। তেতিয়া লগে লগে দ্বিতীয় ৰজাই ভাল লগাবৰ কাৰণে এতিয়া বোলে পৃথিৱীৰ ভিতৰত আপোনাৰ ল'ৰাটো কোনো ল'ৰা নাই ধুনীয়া ইজনে বোলে তুমি কি কোৱা বোলে নাই মহাৰাজ মই কৈছোঁ পৃথিৱীৰ ভিতৰত আপোনাৰ ল'ৰাটোৰ ওপৰত কোনো ল'ৰা নাই। এনেকৈ যাওঁতে চবে কৈ আছে কিন্তু বীৰ ক'লে মনমোহন বহি আছে একো মাত দিয়া আৰু তেতিয়া সকলোৱে ক'লে ৰজাই ক'লে যদি মোৰ ল'ৰাটোৱে পৃথিৱীৰ ভিতৰত এক নম্বৰ ধুনীয়া ল'ৰা হয় তেনেহ'লে সকলোৱে এটি হাত তালি দিয়া। লগে লগে সকলোৱে হাত তালি দি গেৰাই উঠিলে দি ক'লে কিন্তু হাত তালি নিদি মৌন হৈ গ'ল। কৃষ্ণ কল্যাণ কৰাই গৃহ শূন্য পুত্ৰ লগে লগে আগবঢ়ে ৰচোন সকলোৱে মোৰ ল'ৰাটো ভাল বুলি ধুনীয়া বুলি সকলোৱে হাত তালি দিলে। এয়া বিবাহ মাত নিদিলা কাৰণটো কি? তেতিয়া বিবাহ মহাৰাজ মই এইকাৰণে মাত নিদিলোঁ হাত তালিও নিদিলোঁ কাৰণটো কি জানে? এই অলপ দূৰত এখন গাঁৱৰ কথা কৈছে আৰু তাত এটি ল'ৰা জন্ম হৈছে পৃথিৱীৰ ভিতৰত কিন্তু এক নম্বৰ আপোনাৰ ল'ৰাটো এক নম্বৰ হ'ব নোৱাৰিলে সেইকাৰণে মই মাতো দিয়া নাই হাত তালিও দিয়া নাই বুলি কোৱাৰ লগে লগে আগত জ্বলি উঠিল হয়নে? যদি ক'ত এক নম্বৰ ল'ৰা আছে তুমি দেখুৱাই দিয়া তেতিয়া কৈছে নাই নাই এয়া পৃথিৱীৰ ভিতৰত এক নম্বৰ ল'ৰা এয়া তেওঁলোকে নাহিব চাবলৈ আমি যাই চাব লাগিব হয় নেকি? ব'লা তেনেহ'লে বোলে ব'লা মহাৰাজ আপুনি অকলে গ'লে মই অকলে গ'লে নহ'ব আৰু তাৰ লগত 8-10টা মানুহ লগত ল'ব লাগিব। এই পাঁচৰ মন্ত্ৰী সকলোকে লগত লৈ গৈছে পৃথিৱীৰ ভিতৰত এক নম্বৰ ল'ৰাটো ক'ত আছে চাই আছে লৈ গৈ আছে সিও নাজানে ক'ত মানে গৈ আছে ক'ত পাব এতিয়া তেনেকুৱা ল'ৰা গৈ আছে তাৰপিছত আগৰ কৈছে তুমি বহুত বাৰ আনিলা কৈছে আহকচোন ল'ৰাটো দূৰত আছে গৈ এখন দেখে যে গোটেই দুখীয়া মানুহ ল'ৰা ছোৱালী এতিয়া আছে চুমুক খানাত খোজ কাঢ়িব পৰা ধূলি কোমলি ভাগৰি আছে মাকে মানে ইপিনে কিবা কিবি ৰান্ধি থাকি আকৌ ল'ৰাটো কোবাই অকণমান পৰিষ্কাৰ কৰি আকৌ এৰি দিয়ে আকৌ ধূলি গাবই হয়নে? দেখাই শুনে বেয়াও নহয় আৰু তেনেকুৱা তেতিয়া আগত কৈছিলোঁ কি বোলে মহাৰাজ মই যে কৈছিলোঁ পৃথিৱীৰ ভিতৰত আটাইতকৈ বঢ়িয়া সুন্দৰ ল'ৰা এই আগৰ মন্ত্ৰ লাগে আহি গ'ল নহয় মানে পাৰিলে তাতে বিপদ ফাঁচি দিব এতিয়া তুমি আৰু ক'তো এক নম্বৰ ল'ৰা দেখুৱাব নোৱাৰিলা আনি এইটো পৃথিৱীৰ ভিতৰত এক নম্বৰ ল'ৰা হ'ল এইটো ল'ৰা দেখিলেই ঘূৰি লাগে দেখিলেই ইয়াত কোনো মৰম নালাগে লেতেৰা ফেতেৰা অপৰিষ্কাৰ তেনেকৈ যেতিয়া আগৰ দণ্ডমা আছে মাকে গৈ চাই আছে ল'ৰাটোৰ মাকে থাকি তাৰপিছত মাকে আহি কৈছে আপুনি মহাৰাজ নে? মই কোৱা শুনিছোঁ বোলে মহাৰাজ কিহৰ মহাৰাজ আপুনি? মোৰ ল'ৰাটো পৃথিৱীৰ ভিতৰতে ভাল ল'ৰা নহয় মোৰ ল'ৰাটো নিন্দা কৰা অধিকাৰ তুমি ক'ত কৰা ৰজা হ'লেও তোমাক নেকি ইমান বোৱাৰীজনী উঠিল নহয় দৰদবাই এতিয়া দৰদবাই উঠিল আগৰ মহাৰাজ অবাক লাগি গ'ল হয়নে? এই তেতিয়া বীৰবলে কৈছে ৰওকচোন ৰওক এতিয়া দেখিলে মই যদি নহওঁ মহাৰাজ আপোনাক এই বোৱাৰীজনী অপমান কৰিব আপুনি যে তেওঁ ল'ৰাটোক যে বেয়া ল'ৰা বুলি ক'লে মাকৰ সহ্য নহ'ল গতিকে জানিব পৃথিৱীৰ ভিতৰত নিজৰ মাকৰ মানুহ নিজৰ ল'ৰাটোৱে আটাইতকৈ সুন্দৰ ধুনীয়া ল'ৰা গতিকে আপুনি নিজৰ ল'ৰাটো ধুনীয়া বুলি হাত তালি দি গাই গাই থাকিব ৰাজসভাত প্ৰয়োজন নাই আহি তেতিয়া হয়নে? গতিকে আমাক কৈছে কাৰো ল'ৰা ছোৱালী বেয়া নহয় আৰু নিজৰ স্বামী বেয়া নহয় নিজৰ স্বামী কোনোবা মানুহে বহুতেও বেয়া বোলে সঁচা কিন্তু নিজৰ পত্নীগৰাকীয়ে নিজৰ স্বামী বেয়া বুলি কোৱা অধিকাৰটো নাই হয়নে? নিজৰ মায়ে বেয়া নহয়
দুনিয়া ৰাইজে ক'ব এইগৰাকী মানুহ বেয়া মানুহ, কিন্তু পুতেকে নিজৰ মাকক বেয়া বুলি কোৱা অধিকাৰটো নাই, হয়নে? এজন বাপেকক পৃথিৱীৰ সকলো মানুহে বেয়া মানুহ বুলি পেলাই চিঞৰি আছে কথা, কিন্তু পুতেকে কিন্তু বাপেকক বেয়া বুলি কোৱা অধিকাৰটো নাই। এইবিলাক হ'ল ভাগৱত আমাক একুটিয়ে আমাক বুজোৱা আৰু পৰিৱেশ। মুকুতা মুৰাৰী থোপা হালে সাৰি কাছে ৰত্নৰ প্ৰদীপ ছয় প্ৰকাশনতে আছে যত জাৰি খুৰি আজি থৰ বসুবৰ্ণৰ অতি জলে মনু হেন দন্ত্ৰ ধৱল মৰ ধৰি কৰে দুয়ো পাশে দাসী ছয় বিঞ্চয় সাদৰে মহামৰ কত জুৰি ফতি কৰ বাৰো কনক কুন্দাক্ষ জল জলে মাজে তাৰ এতিয়া আমাক যে এইটো ধুনীয়া দেখুৱালে, এইবোৰ হ'ল বিশ্বৰ কাহিনী। আজি গংগা পাৰত পূজা আছে ৰজা, এইবোৰ হ'ল বিশ্বৰ কাহিনী, কিন্তু এয়াই হ'ল মায়া। সেইকাৰণে মন কৰিব মহা ঋষিসকলক পণ্ডিতসকলে অচৈধ্য বিৰোধী প্ৰদান কৰিব বিচাৰিলেও তেওঁলোকে নলয় সেইবোৰ কৰ দান। কিয় জানে? যেতিয়া ধন ধাম অচৈধ্য বিৰোধী মানুহ বেছি হৈ যায়, সেইবিলাক মায়া বেছি হৈ যায়, আৰু সেই মায়াটো যেতিয়া বেছি হৈ যাব তেতিয়া আমি ভগৱন্তক পাহৰি যাওঁ। সেইকাৰণে আমাক যদি গৌৰৱ চাৰিটি এটি হ'ল ধনৰ গৌৰৱ, এটি হ'ল বলৰ গৌৰৱ, এটি হ'ল বিদ্যাৰ গৌৰৱ, এটি হ'ল ৰূপৰ গৌৰৱ। এই চাৰিটা গৌৰৱৰ ভিতৰত যদি কোনোবা এটি গৌৰৱ আমাৰ হৃদয়লৈ আহে, তেনেহ'লে আমি ভকতিটোৰ পৰা আমি বহুত পাছলৈ যাব লাগিব। ভকতি বুলি কোৱা বস্তুটো গৌৰৱ নাথাকে, হয়, আৰু ভকতি বুলি কোৱা বস্তুটো মায়াত নাথাকে। যিজন মানুহ অনাগত মায়াতে আবদ্ধ হৈ থাকে, সেইজন মানুহে যিমানে ভকতি নকওক দুটা কথা, তেওঁ ভকতি উপাৰ্জন কৰিব পৰা নাই। আৰু যিসকল মানুহে কেৱল অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ, হিংসা, নিন্দা, ঘৃণা, বৰ সমালোচনা, এইবোৰৰ যদি এটি গুণ কাৰোবাৰ গাত আছে, তেনেহ'লে সেইজন মানুহে বহুত ভকতি কৰিলেও তেওঁ ভকতি উপাৰ্জন কৰিব নোৱাৰে, হয়নে? কাৰণ কিয় জানে? সেই লোকসকল ভক্তি তত্ত্ব, ভক্তি ধৰ্ম, ভক্তি জনা খাই
ভক্তি দিনে নৰৰূপ নাহিকে নিচাৰ স্বধৰ্ম পৰিত্যাজ্য পৰধৰ্ম ভয়াবহ। ভকতি বুলি কোৱা বস্তু কাৰ লগত থাকে? এজন মানুহ দেখাই শুনা সকলোকে ভাল কথা, কিন্তু মানুহজন অহংকাৰী। তেনেহ'লে তেওঁ যিমান ভকতি নকৰক তেওঁ কোনোদিনে ভকতি উপাৰ্জন কৰিব। এজন মানুহ বহুত ভাল গুণ আছে সঁচা, তাৰ মাজতে মানুহজন বৰ কুণ্ঠি জেদী, তেনেহ'লে সেইজন মানুহে কোনোদিনে ভকতি উপাৰ্জন কৰিব নোৱাৰে, তেওঁ নিজৰ শান্তি নিজে মাতি আনিব নোৱাৰে। সেইকাৰণে স্বামী বিবেকানন্দ দেৱে গ্ৰন্থৰ বাণীখনত লিখিছে, সেই লোকসকল শান্তি বুলি কোৱা বস্তুটো কাকো কোনেও ভগাই দিব পৰা, বিলাই দিব পৰা বস্তু নহয়। এই শান্তি বুলি কোৱা বস্তুটো নিজে মাতিবা শিকক, নিজে মাতিবা জানিবা যত্ন কৰক, তেনেহ'লে আপুনি চিৰদিন বা চিৰ জীৱন আপুনি শান্তিত বসবাস কৰিব পাৰিব। আৰু যদি আপুনি শান্তি মাতিবা নাজানে, তেনেহ'লে আপুনি এই জীৱনৰ শান্তি দোকানখন ক'ত আছে বিচাৰি উলিয়াব নোৱাৰিব, হয়নে? এজন মানুহে নিজে শান্তি জীয়াই থাকিবলগীয়া হ'লে তেওঁ এক নম্বৰতে আনৰ শান্তি বিচাৰিব লাগিব। আমাক স্বামী বিবেকানন্দ দেৱৰ বাণী লিখিছে, সেই লোক এতিয়া আমাক কৈছে এজন মানুহ যেনিবা সকলোকে জ্ঞানী সঁচা, কিন্তু এটা বস্তু কি আছে, পৰ বস্তু দেখিলে আকৰ্ষণ কৰা স্বভাৱ এটা। তেনেহ'লে সেইজন মানুহে যিমানে যি কৰ্ম নকৰক তেওঁ কোনোদিনে ভকতি উপাৰ্জন কৰিব নোৱাৰে আৰু তেওঁ নিজৰ শান্তি আনিব নোৱাৰে। প্ৰথমে যিজন মানুহে সদায় পৰৰ শান্তি বিচাৰি ফুৰিব তেওঁ নিজৰ শান্তি বিচাৰিবলগীয়া নাই। এদিন দেৱৰীষিয়ে কম বহুত কৃষ্ণক কৈছিলে, এজন মানুহ মই পাই আহিলে। তেওঁ কৈছে উৰম দুৰম যতন হম চাৰিকে চাৰিমুঠি দিয়কে আপুনি শান্তি দিয়ক, তেওঁ হেনো সদায় প্ৰাৰ্থনা দিয়ক। তেতিয়া সেই মানুহজনে যদি তাৰ লগতে মোকো অকণমান শান্তি দিয়ক বুলি ক'লে হয়, ইমান লাভৱান হ'ব পাৰিলে হয় বুলি আজি দেৱৰীষি নাৰায়ণে প্ৰভুভগৱানক কৃষ্ণক কৈছে। কৃষ্ণ কৃষ্ণ ঈশ্বৰে কৃপা জানিব পাৰিছো তেতিয়া মহাপ্ৰভু কৃষ্ণই আজি দেৱৰীষি নাৰায়ণক কৈছে, হেৰা সেই মানুহজনে যে উৰম দুৰম যতন হম চাৰিমুঠি দিবকে শান্তি দিয়ক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছে, তেওঁ তাতে হৈ আছে। কাৰণ সেই চাৰিমুঠি দিবৰ লগতে তেওঁ সোমাই আছে, হয়নে? গতিকে আমি এই পৃথিৱীখনত সকলোকে শান্তি দিয়ক বুলি কোৱাটো কৰ্ম কৰিলোঁ। এই পৃথিৱীখনত মোকেহে শান্তি দিয়ক বুলি কোৱা নালাগে। এই পৃথিৱীখনত সকলোকে শান্তি দিয়ক বুলি কোৱাৰ লগে লগে এই সকলোৰে লগত ময়ো সোমাই আছো নে নাই? কৃষ্ণ হৰি কৃষ্ণ। গতিকে আমি সদায় পৰৰ শান্তি যেতিয়া বিচাৰিম তেতিয়া আমাক ভগৱন্তে শান্তি দিব। এই কথাখিনিকে ভাগৱতে আমাক বুজাইছে। কনকয়াখন চয় জলে শাৰী শাৰী ওপৰে কোমল হংস তুলি আছে পাৰি সুগন্ধ চন্দন দিব্য গন্ধ পুষ্পমালা কৰ্পূৰ তামোল যোগাও অন্তবৰ বালা আৰামে দেৱ ভোগ্য বস্তু যত আশ্ৰয় পাৰ
আছে কোটি শত মণি মানিক ভাণ্ডাৰ বৈকুণ্ঠৰ সুখ যেন দেখি অসংখ্যত যেই বাঞ্ছা কৰে মন সেই পাই তাত আজি যুগৰ আমোদৰ তেওঁ পত্নীয়ে যেতিয়া ঘৰ বাৰী ঘূৰি ফুৰিছে গৈ এই বাপৰে কোনোবা এটা ৰুমতে চাই গৈ এই সোণৰ গহনা গাঁঠি এতিয়া কিন্তু পিন্ধে পিন্ধকচোন নোৱাৰিব এতিয়া আমাৰ আইসকলে মন কৰিব সোণাৰ কাৰণে অকণমান বিয়া কৰি হয় কাৰণ নাপাৰ কাৰণে যদি এগৰাকী মানুহ 10 যোৰমান যদি 10,000মান যদি নেকলেছ 10 যোৰমান যদি সোণৰ খাৰু দিয়ে এইটো পিন্ধিব দেচোন বাৰু এদিন টিভিত এটা দেখুৱাইছিল এইটো বাতৰি এটা এখন দেখুৱাই এজনীয়ে মানে কেৱল সোণা গহনাৰ লগতে বিয়া হ'ল সোণাৰ লগতে বিয়া গৈ আৰু তেওঁৰ স্বামীয়ে মানে এনেকুৱা অসহযোগী ধন আছে নহয় একেবাৰে বনালে তেওঁ সোণৰে মানে এসোপা বনাই বহি থকা মানুহজনীক চব পিন্ধাই পেলাই দিলে দি পেলাই তুমি এতিয়া উঠ এতিয়া মানুহজনী উঠি মানুহ নোৱাৰি নহয় সব মানে হাততালি দি হুলস্থুল লাগি আছে এতিয়া দেহ ওজনৰ সব সোণা গহনা যেতিয়া ভৰিয়ে হাতে নাকে কাণে পিন্ধাই দিলে এতিয়া মানুহজনী উঠক বুলি এতিয়া উঠি মানুহ পাই যত্ন কৰিহে কৰিব গতিকে আমাৰ আইসকল দোকান আইসকলে মন কৰিব সোণা গহনা পিন্ধা পোৱা সকাম সদা যদি কেনেবাকে 10 যোৰমান ওচৰৰ যদি নেকলেছ এটা বনাই দিয়ে দাঙি বাঢ়ি মাৰিব দি হয়নে আৰু এতিয়া আমাৰ দেখুৱালে বৈকুণ্ঠৰ সুখৰ যেন দেখি অভে থাকে বৈকুণ্ঠৰ সুখটো আমাক এতিয়া এখন দেখুৱালে জানে ধন ধান মানে কোন সুবৰ্ণ বস্ত্ৰ অলংকাৰত বৈকুণ্ঠখন আমাক দেখুওৱা নাই বৈকুণ্ঠ মানে কি য'ত নাই কুণ্ঠা বোধ তাত বৈকুণ্ঠ এখন গৃহত ভাইজা পুত্ৰ ল'ৰা ছোৱালী আটাইসকলে বৰ ধুনীয়াকৈ খাই বৈ মিলি আছে লাই খাব ধুনীয়া খাই যদি তেওঁলোকক সকলোকে মৰম কৰা আদৰ চেনেহৰ মাজত জ্ঞানৰ ভাণ্ডাৰে সৈতে তেওঁলোকে চলি আছে এখন গৃহত বৈকুণ্ঠ য'ত নাই কুণ্ঠা বোধৰ ৰাগ খং দম্ভ অহংকাৰ নাই আৰু যিখন গৃহত যেনিবা ঘৰ বায়ু আপোনাৰ ভাল 6টা 5টা বিল্ডিং আছে কথা ন সেই আছে আৰু এই মতা হাত খাই বহি নোৱা হৈ আছে আৰু দেখিব গোটেই আপোনাৰ ৰাগা ৰাগি খঙা খঙি ঘৰখনত বাপেক পুতেকে নামানে হয় বোৱাৰীয়েকে সৰুৱে কত নামানে ভৈনীয়েকে গিৰিয়েকৰ নামানে তেনেহ'লে কামত আহিবনে এখন ঘৰত নাহিব গতিকে আমাক যে লোকৰ বৈকুণ্ঠ মানে ক'ত জানে ৰাগ খং দম্ভ য'ত নাই তাত বৈকুণ্ঠ তাৰে এটা পৰম আত্মাসকলে 7ম স্কন্ধত পোৱাটো একমাত্ৰ পাৰিলে নহয় খনন্দ সনাতনৰ সনাতনে যেতিয়া বৈকুণ্ঠলৈ যায় যেতিয়া এই 6 নম্বৰ দৰজাখন পাৰ হৈ গৈ 7 নম্বৰ দৰজাখন পাৰ হ'ব ওলাল সেই সময়ত জয় বিজয় মাৰ পিঠ কৰি একদম ধুনীয়া কিবা বাঢ়ি কৰি উলিয়াই ক'ত যোৱা তোমালোক উলংগ হৈ বৈকুণ্ঠ যোৱা হয়নে এই লগে লগে 4 কিলোমিটাৰ ৰবা তোমালোকে আমাৰ ইয়াত হাত দিয়াই আমি তাৰমানে সাধাৰণ কেনেকুৱা আছিল তেওঁলোক 4জন মানে 5 বছৰ বয়সৰ ল'ৰাটো জোকাই তেওঁলোকে উপায় ডাঙৰে ঠেকাই কোনে কি তেনেকুৱা কিন্তু হাজাৰ বছৰ তেওঁলোকৰ বয়স হৈছে তেনেকুৱাই গতিকে সৰু ল'ৰা বুলিয়ে নেকি মাৰ পিঠ কৰি বাঢ়ি কৰি দিলে এই তেতিয়া চাৰিকেইটাই কৈছে বৈকুণ্ঠ এখন বৈকুণ্ঠ তাৰ অৰ্থটো কি তোমালোকে আজি আমাক বুজাই দিয়া এতিয়া জয় বিজয় বুজাই দিয়া 8 দুটামান তোমালোকক বিবাহে লাগিব
হৰি ৰাম বৈকুণ্ঠ শব্দ আকৌ তোমালোকে মোৰ ওচৰত আমাৰ ওচৰত বিচাৰিছা তোমালোকৰ আকৌ ভ্ৰমণৰ ভালকে বুজিলে এই যেতিয়া খনন্দ ধৰি উঠি তেতিয়া কৈছে বৈকুণ্ঠ য'ত নাই কুণ্ঠা তাত কয় বৈকুণ্ঠ তোমালোকে বৈকুণ্ঠত থাকি যে ইমান খং ইমান ৰাগ ইমান দম্ভ ইমান অহংকাৰ তোমালোকৰ আছে তোমালোকে বৈকুণ্ঠ থকা যোগ্য নহয় বৈকুণ্ঠত বাস কৰা যোগ্যতা হেৰুৱাই পেলালা গতিকে তোমালোকে আজি আমাৰ সাপ দি এই সাপত তোমালোকে মৈত্ৰত যায় তোমালোকৰ যিটো আখৰিক স্বভাৱ গতিকে তোমালোকে ক'ত জন্ম ল'ব লাগিব অসুৰ যায় জন্ম হয়নে গতিকে আমাক যিহেতু খবৰ আখৰিক স্বভাৱ আৰু জৈৱিক স্বভাৱ এই দুটা স্বভাৱে আমি আখৰিক স্বভাৱটো উঠোৱা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্ম আমি আনিব নাপায় আখৰিক স্বভাৱটো যদি আমাৰ হৃদয়ত আহেই তেনেহ'লে সেইটোৱে আমাৰ অসুৰ স্বভাৱ এতিয়া দ্বৈত বা অসুৰ স্বভাৱ ক'তো নাই আমাৰ মানুহ মাজতে যাৰ গাত জৈৱিক স্বভাৱ আছে সেইসকলে দেৱতা বা মানুহ আৰু যিসকলৰ গাত আখৰিক স্বভাৱ আছে সেইসকলে অসুৰ হয়নে লগে লগে চাৰি গীতে হেন দেখি চাৰি গীত উঠে চলি গলা দুই পাৰি সদক চাই খাপিবে লাগিলা লগে লগে দুইজন পাৰিষদকে আদি খাপিলে কাৰণ তোমালোকে বৈকুণ্ঠত থাকিব নালাগে তোমালোকে মৈত্ৰত অসুৰজনীত জন্ম হোৱাকৈ প্ৰথমতে এবাৰত নহ'ব তোমালোকে 3 বাৰ মৈত্ৰত জন্ম লৈ জ্বালা যন্ত্ৰণা খাই ফুৰা হয়নে প্ৰথমতে হবি হিৰণ্যকশিপু হিৰণ্যাক্ষ দ্বিতীয় হবি ৰাৱণ আৰু কুম্ভকৰ্ণ তৃতীয় হবি শিশুপাল দন্তবক্ৰ অতি সোনকালে যা লগে লগে তেওঁলোকে মৃত্যু হৈ এই দেহ এৰি এই আত্মাই গৈ মৈত্ৰত গৈ জন্ম লৈ অসুৰ গতিকে আমাক যদি লোকৰ যেতিয়ালৈ আমাৰ স্বভাৱটো অসুৰত আহিব এদিন মোকো সেই অসুৰত জন্ম দিব হয় মই শাস্ত্ৰ ভাগৱত গাই কৰিলে যদি মোৰ গাত যদি অসুৰ স্বভাৱ কিছুমান থাকি তেনেহ'লে মোক এই মৰা পাছত ক'বনে এই যদি ভাগৱত গাই কৰি নহয় ইয়াক অসুৰ জন্ম নিদিলে বুলি ক'ব নকয় লৈ যায় তাতে জন্ম ৰেহাই নাই গতিকে আমাৰ এতিয়া মন কৰিছোঁ কোনোবাই চাকৰি কৰিছে কোনোবাই মানে ডাঙৰ ডাঙৰ ধনী ভৰাকৰ হৈছে কোনোবাই ডিচি হৈছে এমএলএ হৈছে হয় এতিয়া মন কৰচোন এই সোপা এতিয়া দিছে ইয়াৰ ৰখীয়া কৰি আছে আমাৰ যে পুলিচ সোপা হয় এয়া পুলিচ সোপা পৰজন্মত অকণমান ভাল কৰ্ম কৰাৰ কাৰণে এইটো জন্মত আহি তেওঁলোকে চাকৰি এটা পায় এই যে হাতখন দাঙি এনেকে এনেকে কওঁতে মাহেকত লাখ লাখ টকা দৰমহা দিয়ে আছে 50,000 টকা দিয়ে আছে মই আকৌ অলপমান আবেলি সোনকালে অহাৰ পৰা বহি চাই আছো মই আমাৰ পুলিচসকলক ন কোনোবাটো কৈছে এনেকে কোনোবাটো কৈছে অকণমান মাতো দিয়া নাই এতিয়া কালিকে যদি মই কওঁ ময়ো ইয়াত আহি এনেকে থাকি মোকো দৰমহা দিব লাগিব দিব জানো নাই নেদে তাৰমানে কিয় জানে এয়া পূৰ্ব জন্ম পুণ্যৰ ফল গতিকে এইটো জন্মত আহি তেওঁলোকে এই চাকৰি পালে আৰু যদি এতিয়া পুলিচৰ চাকৰি পাই হ'লে যদি তেওঁলোকে যদি 2 নম্বৰ ধনকে বিচাৰি ফুৰা স্বভাৱ হয় যদি কাৰোবাক সব প্ৰবঞ্চনা কৰা স্বভাৱ হয় এইটো জন্মতে খালে আহা জন্মত বিচাৰি কৰিলে নহ'ব ঠেলা চলাই দিব লাগিব ৰেহাই নাই হয়নে মোৰ বেলাকৰ প্ৰশ্নই নাই মই আপোনালোকৰ ভাগৱতৰ কথা কৈ যাওঁ পুলিচ যিবিলাক আছে এইবিলাক পৰজন্ম পুণ্যৰ ফলত এইটো জন্মত তেওঁলোকে এইবোৰ সৈতে বিভাগৰ চাকৰি পাইছে গতিকে সেই লোকসকল আপোনালোকে এই চাকৰিটো বাচাই ইমান ধুনীয়াকৈ জ্ঞান হৈ আপোনালোকে চলাওক এইটো জন্মত যিসকলে পুলিচে আছে অহা জন্মত সেইসকলে অফিচাৰ হ'ব আৰু সেইসকলে আকৌ যিসকলে তাৰ ওপৰত যাব যদি ভালদৰে চলায় গতিকে মই এইখন ভাগৱতৰ জৰিয়তে আমাৰ পুলিচ বাহিনীটোকো মই মানে এখন পৰামৰ্শ দিছোঁ আপোনালোকে যাতে নিমাতিত মানুহৰ ওপৰত অত্যাচাৰ নকৰিব কোনো দিনে কোনো মানুহ
দুখ যন্ত্ৰণা নিদিব সৎভাৱে পৰিচালনা কৰক এতিয়া আজি 10-12 বছৰমানৰ আগত দেখিয়ে হ'ল এজন মাষ্টৰ পাইছোঁ এখন স্কুলৰ পৰা মই নামটো নকওঁ মই নিজে কোৱা কিয় তাৰপিছত এজন আমি এনেকৈ বহি আছোঁ এজনৰ মানুহে ৰাস্তা এটা থিয় হৈ আছোঁ মাষ্টৰ আহিলে তেতিয়া কিন্তু স্কুল মানে ছুটিকে সময় হোৱা নাই তাৰপৰা এই মোৰ লগত থকাটোৱে কৰি এইজন দেখিলে মাষ্টৰ আহিলে হেৰি উঠা মদ খাই গৰম হৈ আহিছে অলপমান যাব যায় আৰু ক্লাছত সোমাব সোমাই আৰু মদ পানী খাই গুচি আহে আৰু হয়নে তাৰপিছত আহি ওচৰত পোৱাৰ সেই মোৰ লগত থকা ইজনৰ ভিতৰত এজনে কৰি আপুনি বৰ সোনকালে আহিলে তেতিয়া মাষ্টৰে অকণমান মূৰত কৰি দি আৰু তাতে কি এটা এফুট মাৰি দিয়ে মদৰ দোকানে কৰি আৰু চাবে বোলে বহুত বাৰ ফুটিয়াই দি মানুহে এফুট মাৰিলে ঠিক লাগিবই হয়নে গতিকে অকণমান পঢ়াটো নাছিলে আৰু কি ইমান পঢ়াই থাকিব এয়া আমাৰ মাষ্টৰ মানুহ গতিকে আমাৰ মাষ্টৰসকলকো মই অকণমান পৰামৰ্শ ভাগৱতৰ জৰিয়তে দিম মাষ্টৰ চাকৰিটো কি চাকৰি জানে সেইকাৰণে ময়ো সোমাইছিলোঁ বা একোটাই সোমাইছোঁ মাষ্টৰ চাকৰিটো আমি ল'ৰা একালৰ শুনা এইটো হ'ল জ্ঞানী চাকৰি হয় যি মাষ্টৰে নহওক এল পি স্কুলৰ মাষ্টৰ হওক হাইস্কুলৰ মাষ্টৰ হওক কলেজৰ প্ৰফেচৰ সকলো একেই বাৰু সকলো জ্ঞানী চাকৰি গতিকে এতিয়া মই অসমখনত ঘূৰি পাতি দেখিছোঁ ৫০-৯০জন মাষ্টৰ বা শিক্ষক শিক্ষয়িত্ৰীসকল ইমান ধুনীয়াকৈ চলাই আছে এই সত্তৰ ৫খন তাতে অকণমান বেয়া হৈ গোটেই মাষ্টৰসকলক মানে বদনামি কৰোঁ গতিকে সেই সত্তৰ ৫জন অলপমান অজ্ঞানতা হৈ আছে সেইসকলকো মই মানে পৰামৰ্শ আগবঢ়াইছোঁ আপোনালোকে মাষ্টৰ হওক আপোনালোকে যদি মদ খোৱা দেখি আপোনালোকৰ ছাত্ৰবোৰ কি হ'ব হয়নে আৰু এজন মাষ্টৰ আমি পঢ়ি থকা কালত কেৱল বি খাই থাকে পঢ়াই থাকি বি খাই থাকে সেইদিনা উনিশ পেটটো আহিলে নাই তেতিয়া 15 দিনৰ মূৰত উনিশ পেটটো আহে তাৰপাছত উনিশ পেটটো অহাৰ লগে লগে এতিয়া বিটো লগাই ল'লে বৰ দীঘল বি এতিয়া পেলাবৰ মন যোৱা নাই ইখন হাতত লৈ পেলাই এনেকৈ পঢ়ি পেলাই মানে কথা হৈ আছে আৰু তেতিয়া আমি দ্বিতীয় শ্ৰেণীত পঢ়া তেতিয়া উনিশ পেটটোৱে কৈছে বিটো খাই লওক আজি মোৰ মনত আছে উনিশ পেটটোৱে মাষ্টৰসকলে এনেকৈ লৈ থাকে মানে হেৰি বিটো খাই লওক তাৰ পাছত উনিশ পেটটোৱে বহু সময় পাছত মানে লাহেকৈ তেওঁ বুজোৱাৰ লগত মানে মাষ্টৰ কৈছে আপুনি পাৰিলে খাব ছাত্ৰ ছাত্ৰীসকলৰ আগত এনেকৈ বি নাখাব কাৰণ আপুনি সকলো বৰ হৈ যাব নহ'ব গতিকে এয়াই মই আৰু বহু কথা নাযাওঁ গতিকে আমি ডাঙৰ চামে সদায় আমি ভাল কাম কৰিব লাগিব আমাৰ যি পাছৰ আহি আছে আমাক অনুসৰণ কৰি আহিছে হয়নে আমি যদি বেয়া লাইনত যাওঁ তেনেহ'লে আমাকতো সৰু বেয়া লাইনত গুচি যাব গতিকে আমি নানা কথা সকলোকে মই ভাগৱতৰ জৰিয়তে অনুৰোধ কৰিছোঁ সকলোৱে জ্ঞান মাৰ্গে চিন্তা কৰি যোনে যি পথ পাইছে তাকে সৎভাৱে দি আপোনাৰ সকলোৱে যদি পৰিচালনা কৰে নিশ্চয় ঈশ্বৰে আপোনাৰ সকলোকে কৃপা কৰক বা পঢ়িব এয়াই হ'ল ভাগৱতৰ মহাধৰ্ম হেন গৃহ সম্পদ দেখিয়া যিজবৰ একচিতে মনত গুণন্ত নিৰন্তৰ একো সম্পদৰো আৰু নেদেখি কাৰণ মুত পৰে দৰিদ্ৰনা হিকে
সঁচাকেই ধনী নুবুলে আগতে কি কৰিছে জানে যিজন মানুহ জ্ঞানী তেনেহ'লে তেওঁৰ কথা ধনী আৰু পৃথিৱীত কোনো নাই হওক তেওঁ দুখীয়া হওক তেওঁ ভিখাৰী প্ৰশ্ন নাই তেওঁতকৈ ওপৰত ধনী মানুহৰ কোনো নাই কাৰণ যিজন জ্ঞানী হ'ব এইখন পৃথিৱীত তেওঁ দুখীয়া হ'লেও যদি জ্ঞান প্ৰত্যয় চলি যায় সদায় শান্তি য'তে শান্তি ত'তেই তেওঁ জন্ম হয়নে গতিকে আমাক লাগে কি জানে এটা শান্তি আৰু যদি আমাৰ জীৱনত আমি শান্তি এতিয়া মন কৰিছোঁ মই অসমত ঘূৰি ফুৰি এনে মানুহ পাই ফুৰিছোঁ হাজাৰ হাজাৰ লাখ লাখ টকা ধনৰ মানুহ ক'ৰবাত ফুৰা সময়ত খাই গৈ তোমাৰ লাগে সেই সময়তে দিয়ে ধুনীয়াকৈ এনেকুৱা দুটামান কথা ওলাল মা কাটিয়া হৈ ইটো সিটোৱে নামাতে সিটো সিটোৱে নামাতে তোমাৰ ৰূপকো মই নাযাওঁ মোৰ ৰূপক তুমি নাযাবা এনেধৰণৰ চলি আৰু কিছুমান জেগাত এনেকুৱা মানুহ মই কিছুমান পাই গৈ দিওঁ কুকুৰা ভাজি ভাত কেইটামান খাই লৈ গৈ হয়নে সেইটো শান্তি আছে ৰৌ মাছ চিলাই ভাত খাই যদি খাই কাজিয়া লাগি থাকে শান্তি নাই